নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় আলু খেতি। তো আলু মই আগতো আপোনালোকলৈ ভিডিঅ' পঠিয়াইছোঁ আলু খেতিৰ। এই আলু খেতি কেনেকৈ কৰিব, এই আলু খেতি কৰিবলৈ হ'লে কেনেকুৱা ধৰণৰ মাটিৰ প্ৰয়োজন হ'ব, কেনেকুৱা মাটিত আলু খেতি কৰিলে আটাইতকৈ বেছি ফলন পোৱা যাব, আলু খেতি কৰিবৰ কাৰণে কিমান পৰিমাণে আমি ৰাসায়নিক সাৰ খটাব লাগিব, কিমান পৰিমাণে গোবৰ দিব লাগিব, তো আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ তথ্য পাই যাব। এই খেতিত কি ধৰণৰ বিধান দিয়া হৈছে। কথা হ'ল বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ যদি আৰম্ভণিৰ পৰা শেষলৈকে চাব পাৰে তো আলু খেতিৰ সম্পূৰ্ণ তথ্যটো পাই যাব। তো আলু আৰু হাইব্ৰিড জাতৰ পটল একেলগে দিয়া হৈছে। পটলৰ শিপাবিলাক 3 ফুট ডিষ্টেঞ্চ ৰাখি লগাই দিছে। ইফালে আলু গছত একদম পুৰা দমে আলু লাগিছে। এতিয়া ধৰক আলু এতিয়া উঠাই বজাৰলৈ বিকা শেষ হ'ব। যেতিয়া আলু বিকা শেষ হৈ যাব, মাটি একদম পুৰা খালী হৈ যাব, তেতিয়া পটলৰ শিপাৰ গজালি মেলিছে, তাৰ ওচৰতে এটাকৈ মৰাপাতৰ ঠাৰি বাছি এটা চেকনি যেতিয়া লগাই দিব, গছটো গৈ চাং পাবগৈ। ইফালে চাং পুৰা ৰেডি হৈ আছে। তো কথা হ'ল কি, আমি একেলগে দুটা খেতি যে কৰিলোঁ, ইয়াত আলু আৰু হাইব্ৰিড জাতৰ পটল, এই পটলৰ শিপাবিলাক মই নিজে পঠিয়াইছিলোঁ। আপোনালোকৰো যদি এনেকুৱা ধৰণৰ হাইব্ৰিড জাতৰ পটলৰ শিপাৰ প্ৰয়োজন হৈছে, আপোনালোকে দেৰি নকৰিব, আপোনালোকে ততাতৈ কৰক। আগতীয়াকৈ লৈ আপোনালোকে পটলৰ শিপাখিনি লগাই দিয়ক। আগতীয়াকৈ পটলৰ শিপাবিলাক লগোৱাৰ পিছত যেতিয়া গজালি মেলি থাকিব, এডভান্স হৈ থাকিব গছখিনি, যেতিয়া আলু বিকা শেষ হৈ যাব, তেতিয়া গজালি যেতিয়া মেলিব, যেতিয়া গৈ চাং পাব, মোটামুটি কথা হ'ল কি ফেব্ৰুৱাৰী মাৰ্চৰ পৰা যেতিয়া আমি পটল বিকিব পাৰিম, তেতিয়া কিন্তু পটলৰ দাম অট'মেটিকেলি বহুত টকা পোৱা যায় কিলো। তেতিয়া 40-50 টকা, 70-60 টকাও হৈ যায়। কথা হ'ল বন্ধুসকল, এই খেতি কৰিবলৈ কাৰণে আপোনালোকৰ কি কৰিব লাগিব, এই খেতি কৰিবৰ কাৰণে গোবৰ সাৰৰ প্ৰয়োজন আছে। আলু খেতি কৰিব যদি আপোনালোকে, এই খেতিত কিন্তু হাইব্ৰিড আলু দি লগোৱা হৈছে, চাংগাছ বুলি কয়। এই হাইব্ৰিড আলু খেতিৰ লগতে দিয়া হৈছে পটল। এই যিটো আলু ইয়াত লগোৱা হৈছে, এই আলুটোৰ বিধানৰ দাম বহুত। 1 কুইণ্টেল আলু কিনিবলৈ হ'লে অলৰেডি 7,000 টকাৰ প্ৰয়োজন হৈ যায় আমাৰ খাৰুপেটীয়া বজাৰত, বিধানৰ দাম। তো 1 ফুট দূৰে এটাকৈ লাইন দিয়া হৈছে আৰু মাটি অলপ বেছিকৈ উঠাই দিয়া হৈছে। আলুবিলাক বহুত লাগুন দিয়ে। মেইন কথা হ'ল, এই খেতি কৰিবৰ কাৰণে গোবৰ সাৰ প্ৰতি বিঘাত 1 পৰা 1.5 গাড়ী দি দিব। ছুপাৰ ফছফেট 1 বস্তা প্ৰতি বিঘাত, পটাছ 15, ইউৰিয়া 15, DAP 15 কিলো দি হাল মাৰি, আৰু মাটি হ'ব লাগিব উৰ্বৰ পলসুৱা মাটি। এনেকুৱা মাটি হ'লে আলু খেতিৰ ফলন বেছি হয়। আৰু যিকোনো খেতি, ইয়াত যে পটলো দিছে, পটল খেতিৰো ফলন অট'মেটিকেলি বাঢ়ি যাব। এতিয়া কথা হ'ল কি ঔষধ স্প্ৰে কৰা হ'ল। আলু খেতিত চাওক কিমান ধুনীয়া হৈছে, মই দেখুৱাই আছোঁ। পাতবিলাক কিমান চিকচিকীয়া চাওক, গছত আলু আহি গৈছে, গছত ফুল লাগি গৈছে, তথাপি এটা গছত ব্লাড বেমাৰে পোৱা নাই, একদম পুৰা চিকচিকীয়া হৈ আছে। তাৰ কাৰণে আপোনালোকক মই কেইটামান ঔষধৰ নাম কৈ দিছোঁ। যদি আপোনালোকৰ আলু খেতিত ব্লাড বেমাৰ বা ঠাণ্ডাৰ প্ৰকোপ বেছি হৈছে, কলা কলা দাগ পৰিছে, ডেলমা স্প্ৰে কৰিব, ডাইথেন স্প্ৰে কৰিব। যদি পাতত কিবা সৰু ফুট দেখা পাইছে, লখন্দি স্প্ৰে কৰিব। পাতবিলাক হালধীয়া হৈ গৈছে, দাহাত আৰু ডাষ্টাত স্প্ৰে কৰিব। যদি আলু গছৰ পাতবিলাক পোকে খাই আছে একফালৰ পৰা বহি, লেধা পোক বুলি কয়, তেনেহ'লে আপোনালোকে শ্বৰ্ট স্প্ৰে কৰিব। আৰু পাতবিলাক পূৰা কোচ খাই গৈছে, তেনেহ'লে আপোনালোকে গ্ৰেচিয়া আৰু ডাষ্টাৰ একেলগে মিক্স কৰি স্প্ৰে কৰি দিব। এতিয়া কথা হ'ল, গ্ৰোথ ঠিক হোৱা নাই, ভিটামিনৰ অভাৱ হৈছে আলু খেতিত, 5 পাৱাৰ প্লাছ ৰজোটা মিৰাকুলান স্প্ৰে কৰিব।
যদি তাতকৈ উন্নত ভিটামিন লাগে পিক আপ দি দিব। আপোনালোকে চাব আপোনালোকৰ খেতিত অট'মেটিকেলি গছবিলাক পূৰা চিকচিকীয়া হৈ আছে। তো মই দানা পটলৰ শিপাবিলাক বহুত দূৰ দূৰণলৈ পঠিয়াই আছোঁ। আপোনালোকে দেৰি নকৰিব। আপোনালোকেও এনেকুৱা ধৰণৰ আলু খেতিয়ে হওক, মটৰ মাহ খেতিয়ে হওক, সকলোবোৰ খেতিতে আপোনালোকে পটলৰ শিপা লগাব পাৰিব। একফালে এটা খেতি যেতিয়া শেষ হৈ যাব, আন এটা খেতিত আপোনালোকে উঠাই দিবৰ কাৰণে প্ৰস্তুতি ল'ব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। চাব এনেকুৱা পদ্ধতিমতে আপোনালোকে খেতি কৰিলে আমাৰ খাৰুপেটীয়াৰ কৃষকসকলৰ দৰে খেতি যদি কৰিব পাৰে, তেনেহ'লে আপোনালোকেও ভাল এটা টকা উপাৰ্জন কৰিব পাৰিব আৰু ভাল ফলন দেখুৱাব পাৰিব। তো আজিলৈ এৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত যাতে পুনৰে আপোনালোকক লগ পাওঁ। বাই বাই।